এতিয়াৰ পৰা সকলোৱে ঘৰৰ পৰাই মানে ভোটাৰ কাৰেকশ্যন আৰু নতুন ভোটাৰ কাৰ্ডৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা। এতিয়া এপ্লাই কেনেকে কৰিবা আৰু যদি তোমালোকৰ ওচৰত কেফেৰ অসুবিধা হয় আমাৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা। মোৰ নাম্বাৰটো ভিডিঅ'টো শেষত দি দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। এতিয়া ফাৰ্ষ্ট তোমালোকৰ কি লাগিব? এতিয়া এইটো ভোটাৰ অনলাইন কৰাৰ যোনটো পৰ্টেল তাত মই তোমালোকক হেৰি কৰি দিছো, দেখাই দিছো। এতিয়া এখন ফৰ্ম এখন থাকে, ঠিক আছে। ভোটাৰ এপ্লাই কৰিবৰ কাৰণে ইয়াত ফৰ্মখন থাকে। ফৰ্মখনত কি কৰিব লাগিব, ইয়াত তোমালোকৰ নাম, তাৰপিছত তোমালোকৰ বাকী ডিটেইলছখিনি দিব লাগিব, ঠিক আছে। এতিয়া এই ফৰ্মখন তোমালোকৰ অফলাইনো থাকে আৰু অনলাইনো থাকে, ঠিক আছে। এতিয়া অফলাইন অলপ দেৰি হৈ যায়, চ' অনলাইনটো সোনকালে হৈ যায়। গতিকে তোমালোকে ঘৰৰ পৰা অনলাইন কৰি লোৱা যিসকলে ভোটাৰ লিষ্টত এতিয়াও নাম উঠোৱা নাই, ঠিক আছে। ভোটাৰ কাৰ্ডটো খুবেই ইম্পৰ্টেণ্ট। আৰু এটা কথা কওঁ, যিসকলে চাকৰিৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকেও ভোটাৰত যদি কিবা ভুল আছে কাৰেকশ্যন এতিয়াই কৰি লোৱা, পাছত প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। এতিয়া বহুতো ক্ষেত্ৰত তেনেকুৱা হৈছে, মোৰ কিছুমান ভিউৱাৰ্ছে মোক ফোন কৰে যে তেওঁলোকে যেতিয়া ইণ্টাৰভিউ দিব যায়, মানে যেতিয়া ইণ্টাৰভিউ দিব যাওঁতে ভোটাৰ কাৰ্ডখন লৈ যায়, তেতিয়া নামটো বা এড্ৰেছটো কিবা ভুল হোৱাৰ কাৰণে মানে তেওঁলোকক মানে ইণ্টাৰভিউত সোমাব দিয়া নাছিল, ঠিক আছে। চ' সেইখিনি তোমালোকে খুব সোনকালে কৰি লোৱা, কাৰণ তোমালোকৰ যদি ডকুমেণ্টছত ভুল থাকে তাত বহুতে প্ৰব্লেম হ'ব। আৰু তেনেকুৱা ধৰণৰ প্ৰব্লেম যাতে বাকীবিলাকে ফেচ নকৰা, সোনকালে আমাৰ লগত কণ্টেক্ট কৰা। আৰু এতিয়া কি লাগিব ভোটাৰ অনলাইন কৰিবৰ কাৰণে? ফাৰ্ষ্ট কি লাগিব মই তোমালোক কৈ আছো। এতিয়া এই ফৰ্ম 6খন এখন ফৰ্ম 6 বুলি কয়, ঠিক আছে। ইয়াত আমি কি কৰিব পাৰো, ইয়াত যাব লাগিব, অনলাইন ফিল আপ কৰিব লাগিব, ঠিক আছে। এতিয়া কি লাগিব অনলাইন ফিল আপ কৰিবৰ কাৰণে? অনলাইন ফিল আপ কৰিবৰ কাৰণে ফাৰ্ষ্ট তোমালোকৰ ইয়াত ডাটাবিলাক ছাবমিট কৰিব লাগিব, ঠিক আছে। তাৰপিছত পাৰ্চনেল ডিটেইলছত তোমালোকৰ কি লাগিব, তোমালোকৰ ইয়াত কি দিছে, আপলোড ফটোগ্ৰাফ, ফটো এখন লাগিব। তাৰ ফটো চাইজটো হ'ব লাগিব 4.5 চেণ্টিমিটাৰ ইনটু 10.5 চেণ্টিমিটাৰ, ঠিক আছে। তাৰপিছত ৰিলেটিভ ডিটেইলছ, তোমালোকৰ এনে এজন মানুহ লাগিব যিজনৰ ভোটাৰ লিষ্টত নাম আছে। এতিয়া ধৰি লোৱা তোমাৰ দেউতাৰ আছে, তাৰপিছত এইটো দেউতাৰটো চিলেক্ট কৰিলো, ঠিক আছে। নেম এণ্ড চিয়ৰ নেম অফ এনি অফ দি ৰিলেটিভছ, তোমাৰ ফাদাৰ, মাদাৰ, হাজবেণ্ড, ৱাইফ, যিকোনো এজনৰ, ঠিক আছে। এইখিনি হোৱাৰ পাছত তোমালোকৰ কি লাগিব, কণ্টেক্ট ডিটেইলছ লাগিব, তাৰপিছত আধাৰ ডিটেইলছ লাগিব। আৰু এটা কথা, তোমালোকৰ আধাৰটো মানে আধাৰ কাৰ্ডখন ইয়াৰ লগত মানে ভোটাৰ লগত তোমালোকে দিব লাগিব, ঠিক আছে। তাৰপিছত ডেট অফ বাৰ্থ ডিটেইলছ লাগিব, প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ লাগিব। যদি ডিচেবিলিটি হয়, ডিচেবিলিটি কি, কেটেগৰী অফ ডিচেবিলিটি ইফ এনি, যদি ডিচেবিলিটি হয় তেতিয়া এইটো ইয়াত চিলেক্ট কৰিব লাগিব। বিশেষভাৱে সক্ষম লোকসকলক ডিচেবিলিটি বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত এইখিনি হৈ গ'ল। হয়তো বহুতে ভিডিঅ'টোত বুজি নাপাব পাৰে, সেইকাৰণে মই মোৰ নাম্বাৰটো দি দিওঁ, তোমালোকে ডাইৰেক্ট মোৰ নাম্বাৰত কণ্টেক্ট কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, মই ইয়াত বেছি বুজাই নাথাকো, তোমালোকে জাষ্ট মানে ডকুমেণ্টছখিনি আমাক হোৱাটছআপত চেণ্ড কৰিবা, আমি তোমালোকক যিমান পাৰো সহায় কৰিম, ঠিক আছে। মোৰ নাম্বাৰটো ভিডিঅ'টো শেষত দি দিছো, তোমালোকে নোট কৰি ল'বা। তাৰপিছত আৰু এটা কথা কওঁ, তোমালোকৰ যিসকলৰ মানে মই পুনৰ কৈছো, যিসকলৰ এতিয়াও নামটো শুধৰণি নাই, ডকুমেণ্টছৰ লগত মেট্ৰিকৰ পঢ়াৰ ডকুমেণ্টছখিনিৰ লগত মিলিব লাগিব, ঠিক আছে। এতিয়া বহুতৰ এইটো প্ৰব্লেম হৈ থাকে, পাছত তেওঁলোকে যাতে চাকৰি ক্ষেত্ৰত হওক, যিকোনো তোমালোকৰ বেলেগ অনলাইন এপ্লিকেশ্যন লোনৰ ক্ষেত্ৰত হওক, তোমালোকৰ যাতে মানে এইটো পাছত প্ৰব্লেম নহয়। কি কাৰণে মই কথাষাৰ কৈছো, যেতিয়া তোমালোকে লোন এটা এপ্লাই কৰিব যোৱা, তেতিয়া প্ৰথম এড্ৰেছ প্ৰুফৰ কাৰণে তোমালোকৰ এড্ৰেছটো ক'ৰ হয়, তোমালোকে এইটো বিভিন্ন ধৰণৰ এড্ৰেছ দি দিব পাৰা ন, তেতিয়া ভোটাৰ থ্ৰুৱেদি তোমালোকৰ এড্ৰেছটো প্ৰুফ হয়, ঠিক আছে। এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত ভোটাৰ কাৰ্ডটো খুবেই ইম্পৰ্টেণ্ট। চ' বহুতৰ এড্ৰেছটো ভুল থাকে, তোমালোকে এতিয়া শুধৰণি কৰিব পাৰিবা। যিসকলে অলৰেডি ভোটাৰ লিষ্টৰ নাম আছে, ভোটাৰ কাৰ্ড আছে, তেওঁলোকে পুনৰ এইটো কাৰেকশ্যন কৰিব পাৰিবা, ঠিক আছে। এতিয়া মোৰ নাম্বাৰটো তোমালোকক দি দিওঁ। মোৰ নাম্বাৰটো 600-167-167-3212।
মোৰ নাম্বাৰটো পুনৰ ৰিপিট কৰিছোঁ, 6001673212। এতিয়া মই কথা এটা কওঁ, তোমালোকে মোৰ নাম্বাৰটো ছেভ কৰি ল'বা আৰু মোক মেছেজ কৰিবা। তোমালোকে যদি ভোটাৰ কাৰ্ড এপ্লাই কৰিব বিচাৰিছা অথবা যিকোনো ক্ষেত্ৰত হাই বুলি হ'লেও তোমালোকে মেছেজ এটা কৰিবা। আৰু তোমালোকে মোক ডাইৰেক্টলি সুধিব পাৰিবা অনলাইনৰ ক্ষেত্ৰত যদি কিবা তোমালোকৰ প্ৰব্লেম হয়। চ' আমি বহুত ল'ৰা ছোৱালীক ফোনৰ যোগেদি বা হোৱাটছআপৰ মেছেজৰ জৰিয়তে আমি হেল্প কৰি আছো, ঠিক আছে, তেওঁলোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি আছো। চ' তোমালোকে নাম্বাৰটো ছেভ কৰি ল'বা আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।